সুপ্ৰভাত সকলো অসমবাসীলৈ এতিয়া সময় হৈছে পুৱা 4:01। আপোনালোকৰ আজি দিনটো শুভ হোৱাৰ কামনাৰে আহক তেতিয়াহ'লে আজিৰ দিনটোৰ বিষয়ে জানি লওঁ। আজি ইংৰাজী 14 অক্টোবৰ 2023 শনিবাৰ, অৰ্থাৎ অসমীয়া আহিন মাহৰ 27 দিন, 1430 ভাস্কৰাব্দ আৰু 1945 শকাব্দ। আজি তিথি হৈছে অমাৱস্যা, নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ, যুগ হৈছে ইন্দ্ৰৰ যুগ, কৰণ হৈছে চতুষ্পাদ কৰণ আৰু জন্মৰাশি হৈছে কন্যা ৰাশি। আজি সূৰ্যোদয় হ'ব 5:13 আৰু সূৰ্যাস্ত হ'ব 4:39। চন্দ্ৰ উদয় হ'ব 4:33 আৰু চন্দ্ৰ অস্ত যাব 4:32। যিসকলে বৰ্তমানলৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা ঘণ্টাটো দবাই দিব। আহক তেতিয়াহ'লে মেঘ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। দিনৰ আৰম্ভণি আপুনি যোগ প্ৰণায়াম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনাৰ বাবে লাভদায়ক হ'ব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। ঘৰত হ'বলগীয়া কোনো অনুষ্ঠানৰ বাবে আপোনাৰ বহুত খৰচ হ'ব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি অলপ দুৰ্বল হ'ব পাৰে। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চৰ জৰিয়তে লাভ কৰিব। এনেকুৱা পৰিৱৰ্তন আনক যি আপোনাৰ ৰূপ ৰঙত এক সৌন্দৰ্য কঢ়িয়াই আনে আৰু সম্ভাৱিত প্ৰেম প্ৰাৰ্থীসমূহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈকৈ বিয়াৰ হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভাল পোৱাৰ সুখানুবোৰ আকৌ ৰোমাঞ্চন কৰিব পাৰিব। আপোনাৰ ভাল স্বাস্থ্যৰে আজি আপোনাৰ ঘৰত মানুহক বহুত সুখী কৰিব। বৃষ ৰাশিৰ ফলাফলসমূহ আৰম্ভ কৰোঁ। আপোনাৰ চাৰিওফালে থকা কুঁৱলী বিজুৱে আপোনাক প্ৰগতিত বাধা দিছে। এয়াই সময় তাৰ পৰা ওলাই অহাৰ। খৰচ বৃদ্ধি হ'ব পাৰে, কিন্তু লগতে আমদানিত হোৱাৰ বৃদ্ধি ইয়াৰ হোৱাৰ গোটেই খৰচ সন্তুলিত হৈ যাব। আপোনাৰ হাঁহি কিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলাপ প্ৰীতি কৰাৰ ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আপোনাৰ প্ৰেমক নিয়ন্ত্ৰণ ৰাখক, নহ'লে এই সম্পৰ্কত আপুনি হলতেকত পেলাব পাৰে। ঘৰৰ সদস্য এজনে আপোনাৰ লগত সময় অতিবাহিত কৰিবলৈ জেদ কৰিব পাৰে, সেইবাবে আপোনাৰ সময়ও অলপ অপচয় হ'ব। জীৱনসংগীৰ লগত কিছু মতভেদ হ'ব পাৰে দিনটোত, কিন্তু সন্ধিয়াৰ খোৱাৰ সময়ত সকলো ভুল বুজাবুজি ভাল হৈ যাব। আজি আপুনি খঙত পৰিয়ালৰ কোনোবা এজন সদস্যক বেয়াকৈ ক'ব পাৰে। মিথুন ৰাশিৰ ফলাফলসমূহ আৰম্ভ কৰোঁ। খেলা ধূলাই আপোনাক আকৰ্ষিত কৰিব, আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। আপুনি হাঁহি কিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলাপ প্ৰীতিৰ কৰাৰ ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আজিৰ দিনাখন নিজৰ প্ৰিয়জনক ভাৱনাক বুজাৰ চেষ্টা কৰক। কিছুমান ব্যক্তিৰ বাবে আকস্মিক যাত্ৰা ভাগৰুৱা আৰু হতাশাজনক হ'ব পাৰে। বৈবাহিক সুখৰ দৃষ্টিকোণৰ ফালৰ পৰা আজি আপুনি কিবা বিশেষ উপহাৰ লাভ কৰিব পাৰে। আপোনাৰ ভাল লেখনৰ বাবে আপুনি আজি এক ধুনীয়া কল্পনাৰ পৃথিৱীত ভ্ৰমণ কৰিব যাব পাৰে। কৰ্কট ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। নস্বাৰ্থকৰ চিন্তা মানসিক বেমাৰ ৰূপ লোৱাৰ আগতে আপুনি সেই ধাৰণাক শেষ কৰি দিয়ক। এইটো আপুনি দান পুণ্যত আদিৰ কামত জৰিয়তে কৰিব পাৰিব, যিয়ে আপোনাক মানসিক প্ৰশান্তি প্ৰদান কৰিব। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব, যাক ভাৱনাত্মক সম্বলৰ বহুত প্ৰয়োজন। সিহঁতে মন কৰিব যে সহায় কৰিবলৈ আপুনি কাষ চাপি আহিছে। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। আজি আপোনাৰ দ্বাৰাই সেইবোৰ কাম কৰাৰ হ'ব যিবোৰ আপুনি অকল অনবৰতে ভাবি থাকে, কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ৰ কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয়। আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী। আপোনাৰ বেয়া অভ্যাসবোৰে আজি আপোনাক হলতেকত পেলাব পাৰে, সেইবাবে অলপ চম্ভালি থাকিব। যদিহে আপুনি ভিডিঅ'টো আমাৰ এতিয়ালৈকে এটা লাইক কৰা নাই, লাইক কৰি দিব, কিয়নো আমাৰ ভিডিঅ' বনোৱাত আপোনালোকৰ বহুত এটা মৰম যোগায়।
আহক তেতিয়াহ'লে সিংহ ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। এনেকুৱা গতিবিধিৰ লগত সংযোগ ৰাখক যি আপোনাৰ সতেজতাত প্ৰদান কৰে। সনিদ্ধ আৰ্থিক লেনদেনৰ ফালৰ পৰা ফচাৰ পৰা সাৱধানে থাকক। পুৰণি পৰিচিতৰ লগত মিলিজুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। ৰোমাঞ্চৰ বাবে আগবঢ়োৱাৰ পদক্ষেপ কামত নাহিব পাৰে। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱাৰ দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। কোনোবা আত্মীয় আজি হঠাৎ আপোনাৰ ঘৰলৈ আহিব পাৰে, যাৰ বাবে আপোনাৰ সকলো পৰিকল্পনা বাতিল হৈ যাব পাৰে। সময় কিমান দ্ৰুতগতিত আগবাঢ়ে সেই কথা আজি এজন পুৰণি বন্ধুক লগ পাই আপোনাৰ অনুভৱ হ'ব। কন্যা ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। আপুনি যেতিয়া পৰিস্থিতিক নিয়ন্ত্ৰণ নিজৰ আনিবলৈ, তেতিয়া আপোনাৰ হতাশসমূহ একেবাৰে নোহোৱা হৈ পৰিব। কোনোবা সোনকালে আপুনি বুজি পাব যে এই সমস্যাসমূহ চাবোনৰ ফেনৰ দৰে হয়, যি চুই দিয়াৰ লগত ফুটি যায়। দূৰণিবতীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয়া বস্তুবোৰত বিশেষ মনোযোগ দি ৰাখিব, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধি আগমন হ'ব। সময়, কাম কাজ, পইচা আৰু বন্ধু বান্ধৱ আত্মীয়ৰ সকলো একপিনে আৰু আপুনি আৰু আপোনাৰ প্ৰিয়জন আন এক পিনে, দুয়ো প্ৰেমতে বিলীন হৈ থাকিব। আজি আপোনালোক নিজৰ মুডতে থাকিব। কৰ্মকাণ্ডৰ পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। যদি আপুনি আৰু আপোনাৰ জীৱন লগৰী যোৱা কেইদিনৰ পৰা অলপ অসুখী অনুভৱ কৰি আছে, তেন্তে আজি পৰিস্থিতি অলপ ভাললৈ ঢাল খাব। আপুনি দুয়োজনে আজি ভাল আৰু সুখী অনুভৱ কৰিব। আপুনি কিছু সময় আপোনাৰ ব্যক্তিত্ব ঠিক কৰাত ব্যৱহাৰ কৰিব, কাৰণ আক্ৰষক ব্যক্তিত্ব আত্মনিৰ্ভৰ হোৱাত বহুত ডাঙৰ বৰঙণি যোগায়। তুলা ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। বাহিৰত ঘূৰা মেলা তথা বন্ধুৰ বৰ্গৰ লগত দূৰণি ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। যি লোকসকলে ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে, সিহঁতৰ আজি লোকচান হ'ব পাৰে। সময় থাকোঁতেই যদি সচেতন হৈ যায়, তেন্তে আপোনাৰ বাবেই ভাল হ'ব। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যালৈ ঘৰত অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। বন্ধুৰ লগত সাৱধানে কথা পাতক, কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্ব ফাট মেলিব পাৰে। অন্যাকাংক্ষিত উৎসৱৰ পৰা আজি আপোনালৈ গুৰুত্বপূৰ্ণ কামৰ বাবে নিমন্ত্ৰণী পত্ৰ আহিব। জীৱনসংগীৰ অসুস্থতাৰ বাবে আপোনাৰ কাম কাজত বেয়া প্ৰভাৱ পৰিব পাৰে। নক্ষত্ৰই আজি দেখুৱাইছে যে আপুনি কোনোবা ওচৰৰ ঠাইলৈ ফুৰিব যাব পাৰে। এইটো এটা মনোৰঞ্জন যাত্ৰা হ'ব আৰু আপুনি নিজৰ প্ৰিয় মানুহখিনিকো লগ পাব। বৃশ্চিক ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। ব্যস্ত দিনজোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজি আপোনাৰ ধন হানি হোৱাৰ বহুত সম্ভাৱনা আছে। সেয়ে লেনদেন লগত জড়িত কামবোৰত অধিক সতৰ্ক হোৱাৰ বাঞ্ছনীয়। এই সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। প্ৰেমৰ দিশেদি চাব গ'লে আজি দিনটো অলপ কষ্টকৰ হ'ব। যাত্ৰা আপোনাৰ বাবে বহুত আনন্দ আৰু লাভদায়ক বুলি প্ৰমাণিত হ'ব। আপোনাৰ জীৱনসংগীৰ বাবে আপুনি আজি মানসিক অশান্তিৰ সন্মুখীন হ'ব পাৰে। কোনো গছৰ ছাঁত বহি আজি আপুনি বহুত শান্তি লাভ কৰিব। জীৱনক আজি ওচৰৰ পৰা বুজি পাব আপুনি। ধনু ৰাশি ফলাফলসমূহ আৰম্ভ কৰোঁ। আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল লৈ আহিব। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। কোনোবা এনেকুৱা আত্মীয়জন বহু দূৰত থাকে, তেখেতৰ লগত আজি সম্পৰ্ক স্থাপন হ'ব পাৰে। আজি আপুনি প্ৰেমাস্পদৰ আগত নিজৰ জীৱনৰ সমস্যা ভাগ বতৰা কৰিব বিচাৰিব, কিন্তু তেখেত নিজৰ সমস্যাৰ বিষয়ে কৈ আপোনাক বেছি চিন্তিত কৰি তুলিব। যাত্ৰা আৰু ভ্ৰমণৰ সুযোগ হাতৰ পৰা ওলাই যাব নিদিব। দিনত
জীৱনসংগীৰ লগত তৰ্ক কৰাৰ অন্তত আপোনালোকে এক ধুনীয়া সন্ধিয়াৰ অতিবাহিত কৰিব পাৰিব। ঘৰৰ এজন সদস্যৰ আজি আপোনাৰ বিৰুদ্ধে কথা ক'ব পাৰে, যাৰ বাবে আপুনি আহত হ'ব পাৰে। মকৰ ৰাশিৰ ফলাফল মই আৰম্ভ কৰোঁ। আজি ফূৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰা দিন। যদি আপুনি নিজৰ আয়ত বৃদ্ধিৰ বাবে নতুন উৎসৱ বিচাৰি আছে, তেন্তে সুৰক্ষিত আৰ্থিক পৰিযোজনাসমূহত নিৱেশ অথবা বিনিয়োগ কৰক। আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমন হ'ব। অলপ মনোমালিন্য হোৱাৰ পিছত আজি আপোনাৰ প্ৰেম জীৱন ভালে যাব। আপুনি নিজৰ সংগীক সুখ দিয়াত সফল হ'ব। জীৱনসংগীৰ লগত সময় কটাই থকা অৱস্থাত আপোনালোকৰ পুৰণা কথালৈ আকৌ দুয়োজনৰ মাজত কাজিৰা হ'ব পাৰে। এই দিনটো আপোনাৰ কাৰণে বসন্তৰ দৰে হ'ব, প্ৰেম আৰু সুখেৰে ভৰা, য'ত আপুনি আৰু আপোনাৰ জীৱন লগৰী চিৰজীৱন একেলগে থাকিব। বন্ধুৰ সহায় কৰি আজি আপুনি ভাল অনুভৱ কৰিব। কুম্ভ ৰাশিৰ ফলাফল মই আৰম্ভ কৰোঁ। আজিৰ দিনটো আপোনাৰ বাবে উৰ্জা সমৃদ্ধ হ'ব আৰু আপুনি সৰু সৰু কথাত সোনকালে অস্থিৰ হৈ পৰিব। আপোনাৰ ধন তেতিয়াহে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব। এই কথাটো ভালদৰে জানি লওক, নহ'লে আহিবলগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হ'ব পাৰে। দিনটো বিশেষ কৰি তুলিবৰ বাবে সন্ধিয়াৰ সময়ত পৰিয়ালৰ লগত কোনোবা ভাল ঠাইত খানা খাব যাব পাৰে। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে, তেন্তে আজি আপোনাক সিহঁতে আপুনি পৰ্যাপ্ত সময় নিদিয়াৰ বাবে অভিযোগ দিব পাৰে। বিয়া অকল এটা ঘৰত একেলগে থকাৰ নাম নহয়, পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী। আজি দিনটো আপুনি নিজৰ ব্যক্তিত্ব ভাল কৰাত ব্যক্তিত্বক কৰিব পাৰে। এনেই বহি থকাতকৈ এনেকুৱা কাম কৰাটোহে বেছি ভাল হ'ব। মীন ৰাশিৰ ফলাফল মই আৰম্ভ কৰোঁ। ধ্যান আৰু যোগ আধ্যাত্মিক দিশৰ উপৰিও আপোনাৰ শাৰীৰিক দিশ দিও লাভান্বিত কৰিব। বিদেশত থকা আপোনাৰ মাটি বাৰীৰ লাভ ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আৰ্থিকভাৱে বহুত লাভ হ'ব। ওচৰ চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে, কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুৱাই নেপেলাব। এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব। যদি আপুনি সহযোগ নকৰে, তেন্তে কোনো আপোনাৰ লগত কাজিয়া কৰিব নোৱাৰে। সকলোতকৈ ভাল সম্বন্ধ বজাই ৰাখিবৰ বাবে চেষ্টা কৰক। প্ৰেমৰ ফালেদি চাব গ'লে আজিৰ দিনটো বহুত ধুনীয়া। প্ৰেমক সদায় উদযাপন কৰক। আজিৰ দিনাখন আৰম্ভ কৰাৰ নিৰ্মাণ কাৰ্য সন্তোষজনকভাৱে পূৰণ হ'ব। যোৱা কেইদিন ধৰি আপোনাৰ জীৱনটোত বহুত জটিল অৱস্থা পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সহজ অনুভৱ কৰিব। আপোনাৰ গোটেই দিন অভাৱত নষ্ট হৈ গ'ল বুলি দুখ নকৰিব। এতিয়া কেনেকৈ বাকী থকা সময়খিনি আপুনি ভালকৈ সময়ৰ ব্যৱহাৰ কৰিব, সেই বিষয়ে চিন্তা কৰক। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যিসকলে বৰ্তমানলৈকে আমাৰ প্ৰতিদিন খবৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টাটো দবাই দিব। অহাকালি পুৱা 4:01 লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম।